আমাৰ এই শান্তি সম্প্ৰীতি আজান ফকীৰ বা শংকৰ মাধৱৰ যি দেশ, ভূপেন হাজৰিকাৰ যি দেশ, আমি তেওঁলোকৰ আদৰ্শৰে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শৰে, লক্ষ্মীনাথ বেজবৰুৱাৰ আদৰ্শৰে আমি এখন শান্তিৰ অসম গঢ়ো, আমি এখন অশান্তিৰ অসম যাতে আমি কোনেও নগঢ়ো, তাৰ বাবে মই সকলোকে নেমছৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। মই আপোনালোকৰ জৰিয়তে মই এই কথাটোক আকৌ কৈ আছোঁ যে যি 30টা জাতীয় জনগোষ্ঠীয় সংগঠন যি এসপ্তাহ সময় দিছে, এই যি তেওঁলোকে কৈছে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে, এই বক্তব্যটো তেওঁলোকক উঠাই ল'বলৈ মই বিনম্ৰভাৱে নেমছৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। কিয়নো আমি শান্তিৰ হকে কাম কৰিব লাগে, আমি অশান্তিৰ হকে কাম কৰিতো লাভ নাই। যিসকলক তেওঁলোকে খেদিম বুলি কৈছে তেওঁলোক ভাৰতীয় নাগৰিক হয়, গতিকে ভাৰতীয় নাগৰিক তেওঁলোকে অসমৰ বাসিন্দা হয়। অসমৰ বাসিন্দা যদি অসমত থাকিব নোৱাৰে, অসমৰ বাসিন্দা যদি অসমত ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে, বা অসমৰ ইমূৰৰ পৰা সিমূৰত যদি গৈ থাকিব নোৱাৰে, তেতিয়াহ'লে ক'ত থাকিব আপোনালোকে চিন্তা কৰকচোন। গতিকে এনেকুৱা আক্ৰোশমূলক বা যিকোনো যি ভাবিয়ে হওক তেওঁলোকে এই বক্তব্যটো বা এনেধৰণৰ কাৰ্য নকৰিবলৈ মই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আপুনি যি কৈছে যে সাম্প্ৰতিক সময়ত হিন্দু মুছলমানৰ সংঘাত, আচলতে হিন্দু মুছলমান বুলি কোনো সংঘাত নাই। কিবা আৰম্ভ হৈছিলে আপোনাৰ ঢিঙত যিটো নাৰকীয় ঘটনা হৈ গ'ল, আৰু অকল ঢিঙতে এই ঘটনা হোৱা নাই, আপোনাৰ চাওক মাজুলীত হৈ গৈছে, আপোনাৰ উত্তৰ অসমৰ বিভিন্ন ঠাইত হৈ গৈছে, বা অসমৰ বিভিন্ন ঠাইত হৈ গৈছে। আচলতে এই ঘটনাটো হ'ব লাগিছিল আপোনাৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে, নিৰ্যাতনকাৰী বা ধৰ্ষণকাৰীৰ বিৰুদ্ধে। কিন্তু এই বিষয়বস্তুটো এতিয়া লাহে লাহে ফালৰি কাটি আমি দেখিবলৈ পাইছোঁ যে একাংশ লোকে এই বস্তুটো হিন্দু মুছলমানৰ মাজত লৈ গৈছে। গতিকে যিসকল লোকে হিন্দু মুছলমানৰ বুলি লৈ গৈছে, গতিকে এই বস্তুটো এটা বেয়া হৈছে। কিয়নো আমি সকলোৱে কওঁ যে শংকৰ আজান পীৰ বা মাধৱদেৱৰ দেশত আমি থাকোঁ, গতিকে শংকৰ আজান পীৰৰ যিটো আমাৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধৰ মাজত যাতে কোনেও বিভেদ আনিব নোৱাৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। বিশেষকৈ উজনি অসমৰ শৃংখল চলিহা, চিন্তু বৰুৱাকে আদি কৰি যি 30টা জাতি জনগোষ্ঠীৰ সংগঠন, মই তেওঁলোকক সকলোকে অনুৰোধ জনাইছোঁ বিনম্ৰভাৱে, আৰু আহ্বান জনাইছোঁ যে তেওঁলোকে উজনি অসমৰ পৰা যি মিয়া হাটা অভিযান বুলি কৈছে, তেওঁলোকৰ এই কথাটো তেওঁলোকে উঠাই ল'বলৈ মই অনুৰোধ জনাইছোঁ। কিয়নো সেইসকল লোক আমাৰ ভাৰতবৰ্ষৰ লোক, তেওঁলোক খাটি খোৱা লোক, তেওঁলোক শ্ৰমজীৱী হয়, তেওঁলোকে শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে। চাওক, ভাৰতবৰ্ষৰ সংবিধানে স্পষ্টকৈ কৈছে যে ভাৰতবৰ্ষৰ যিসমূহ সংবিধানৰ যিটো মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ কোনো খৰ্ব কৰিব নোৱাৰে। আপুনি ঘৰ সাজি থাকিব পাৰে, আপুনি অস্ত্ৰ নোহোৱাকৈ ভাৰতবৰ্ষৰ যিকোনো ঠাইত আপুনি ঘূৰি ফুৰিব পাৰে বা ব্যৱসায় বাণিজ্য কৰিব পাৰে। গতিকে কোনোবাই যদি নাগৰিকৰ, সেইখন দেশৰ নাগৰিকৰ বা ভাৰতবৰ্ষৰ নাগৰিকৰ যদি মৌলিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ আইন হাতত তুলি লোৱা হ'ব। গতিকে আমি সকলোৱে সংগঠন কিহৰ কাৰণে কৰোঁ? জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে, শান্তি সম্প্ৰীতি বিৰাজমান থাকিব লাগে, ভাতৃত্ববোধ বিৰাজমান থাকিব লাগে। গতিকে আমি যাতে কোনেও হাতত আইন উঠাই নলওঁ, আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে আমি মানে একো নকৰি, আমি যাতে দুৰ্নীতিৰ বিৰুদ্ধে, আমি ধৰ্ষণকাৰীৰ বিৰুদ্ধে, আমি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে, আমি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি কাম কৰিব লাগে। গতিকে কিছুমান দেখিছোঁ আমি এই বিষয়টোৰ ক্ষেত্ৰত কিছুমান সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিয়ে গা কৰি উঠিছে, আৰু আগন্তুক যি 2026 চনৰ নিৰ্বাচন আছে, এই নিৰ্বাচনসমূহত তেওঁলোকে কেনেকৈ নিজৰ ফালে নিব পাৰে ৰাইজক, তাৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে। সেইটো হৈছে তেওঁলোকৰ ৰাজনৈতিক চেষ্টা আৰু এই ৰাজনৈতিক ষড়যন্ত্ৰ। গতিকে এই ৰাজনৈতিক ষড়যন্ত্ৰত আমি সাধাৰণ মানুহ আৰু দল সংগঠন যদি আমি সোমাই পৰোঁ, তেতিয়াহ'লে কিন্তু ভাল নহ'ব। গতিকে আমি ভালৰ কাৰণে কাম কৰিব লাগে। মই সকলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আহ্বান জনাইছোঁ যে আমি সকলোৱে ধৰ্ষণৰ বিৰুদ্ধে, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কাম কৰিব লাগে। আৰু আমি দেখিবলৈ পাইছোঁ 2-এজন সংখ্যালঘু নেতাও, বিশেষকৈ যোৱাকালি বিধায়ক ৰচিদ মণ্ডলকে আদি কৰি 2-এজন সংখ্যালঘু নেতাই যি সাম্প্ৰদায়িক আৰু উচতনিমূলক বক্তব্য প্ৰদান কৰিছে, তাক আমি কঠোৰ ভাষাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। কিয়নো এতিয়া আমি শান্তি সম্প্ৰীতিৰ স্বাৰ্থত কাম কৰিব লাগে, ন্যায়ৰ স্বাৰ্থত কাম কৰিব লাগে। তাৰ পৰিৱৰ্তে যদি আপুনি গুৱাহাটীৰ দিছপুৰৰ চিকিউৰিটিৰ ভিতৰত বহি, এচি ৰুমত বহি যদি আপুনি সাম্প্ৰদায়িক বক্তব্য কৰে বা উচতনিমূলক বক্তব্য কৰে, কিন্তু সেয়া আমি মানে মানি নলওঁ। আৰু ৰচিদ মণ্ডলৰ মন্তব্য বা এই 2-এজন যি উচতনিমূলক বক্তব্য প্ৰদান কৰিছে, তেওঁলোকে এই বক্তব্যসমূহ উঠাই ল'ব লাগে, কিয়নো তেওঁলোক সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয়।